গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আমাৰ যে আলু খেতি কৰিছিলোঁ তাকে আজি আলুবোৰ অতৰোৱা হৈছে। কিমাননো আলু উলিয়াইছে তাকে জিন্টুমণিয়ে অতৰাই আছে। ছাৰে 6 কেজি দিয়া হৈছিলে, 12-13 কেজিমান ওলাইছে চাগে। তাৰপিছত মই কথা এটা কওঁ দেই, আপুনি নিজে ভুল কৰাটোৰ গালি খাওক, কিন্তু লোকে ভুল কৰা গালিটো আপুনি কিয় খাব কওক না। এইফালে মই লাগি গ'লোঁ অমলেটটো বনাবলৈ। তাৰপিছত ৰিংকু গ'ল আমাৰ ইখন বাৰীলৈ চজিনা পাৰিবৰ কাৰণে, যিহেতু জিন্টুমণি আহিছে। আমাৰ ৰিংকু আকৌ গছৰ ওপৰত উঠিব নোৱাৰে দেই, জিন্টুমণি পাৰে যে, তাক সেইকাৰণে আজি মতাই হৈছে। মোৰ মানুহজনে মোক কাম কৰিবলৈও নিদিয়ে হাঁ। মোক কয় কিয় কাম কৰিব লাগে, ৰিংকু আছেই নহয়, সেই বুলি কয়। আৰু ৰিংকুৱে মানে এনেকুৱা হয়, ৰিংকুটো মই বিয়া হৈ অহা আগৰ পৰাই ৰিংকু ইয়াত আছে দেই। সি খানা ঠিকে বনালে ঠিকে আছে, বেয়া বনালে মই গালি শুনিব লাগে। মই যদি পাকঘৰত গৈ সোমাই থাকোঁ তেতিয়া মোক মানুহজনে কয় কিয় ইমান গৰমখনত ইয়াত সোমাই থাকিব লাগে, ৰিংকু আছে ৰিংকুক কৰিব। তেনেহ'লে সি কিবা ভুল কৰিলে তাৰ গালিটো মই কিয় শুনিম, মই সেই বস্তুটো বেয়া পাওঁ। তেতিয়া মই এটা কথাই ডাইৰেক্ট কওঁ, তেনেহ'লে ময়ে বনাওঁ। ৰিংকু থকা নথকা তেনেহ'লে অৰ্থই নাই। যদি ৰিংকু কামখিনি ময়ে কৰিব লাগে, এফালে কৰিবলৈও নিদিয়ে, কৰিবলৈও কয়, মই বুজিয়ে নাপাওঁ দেই, একদম বুজি নাপাওঁ মানে সঁচাকৈ মানে। আৰু এটা কথা, মই লোকক কৈ থকাতকৈ মই নিজে কৰিয়ে ভাল পাওঁ। মই কামলৈ ভয় কৰা ছোৱালী নহয়। আমাৰ ৰিংকু মানে এনেকুৱা হয়, কাম কৰোঁ কৰি থাকে, কিন্তু কি কাম কৰে সিহে জানে আৰু। মই মানে কণী বাকলিয়ে হওক, পিঁয়াজৰ বাকলিয়ে হওক, এইবোৰ গোটাই থওঁ গছৰ গুৰিত দিবৰ কাৰণে। এইফালে আমাৰ চজিনা পাৰি আনিলে অহা কাইলৈ তিনিচুকীয়ালৈ অলপ পঠিয়াই দিব ভিনদেউহঁতৰ ঘৰলৈ। ভিনদেউহঁতে খাই ভাল পায় যিহেতু, তাত মানে চজিনা গছ নাই। আমাৰ ইয়াত 3জোপা চজিনা গছ আছে, সেইটো কাৰণে। আৰু আজি যিহেতু দেওবাৰ, এইফালে আমাৰ নলাবোৰত মানে ইমান চিপছৰ পেকেট পেলাই ড্ৰেইনটো জমা হৈ গৈছে, ইমানেই মহৰ উপদ্ৰৱ মানে, পূৰা চাফা কৰাইছে জিন্টুমণিহঁতে। আৰু আমাৰ ছোৱালীটো জানেই আৰু কাম কৰাৰ লগে লগে আৰু কি হয়। কিন্তু ৰিংকুৱে অকলে থাকিলে কাম নকৰে, যেতিয়া কাম কৰা মানুহ লগাও নহয় সি কিন্তু তেতিয়া কাম কৰিবলৈ যায় আকৌ। তাৰপিছত ইভিনিং টাইমত ওলালোঁ এতিয়া। ডাঙৰ মামাৰ ঘৰত সত্যনাৰায়ণ পূজা পাতিছে। ছোৱালীজনী শুই আছিলে, শুই কমপ্লিট নহ'লে উঠাই দিলোঁ মানে। এয়া মামা ঘৰ পালোহি, মামা ঘৰ পাই একদম লাষ্টৰ সেৱাটো কৰিবলৈ পাইছোঁহি দেই। তাৰপিছত সত্যনাৰায়ণ পূজাৰ মেইন বস্তুটো হৈছে ঘোল, নহয় জানো, ইমানেই ধুনীয়া বনাইছে। ঘোল, পায়স, প্ৰসাদ, ভাত খাই আহিলোঁ। এতিয়া 9টালৈ 15 মিনিট আছে। তাৰপিছত কি কৰি জানে, কাপোৰকেইটা খুলি বোলো ছোৱালীজনীক কালি A আৰু Bটোৱে শিকালোঁ, আজি বোলো C আৰু Dটো শিকাই দিওঁ। এতিয়াৰ পৰা এক্টিং ষ্টাৰ্ট হৈয়ে গ'ল। মই বোলে ইমান অকণমানি হাতখনে কেনেকৈ পাৰিম বোলে, তুমিয়ে লিখি দিয়াচোন বোলে। মানে ইমানেই এক্টিং, মই কি ক'ম মানে। তাইহে মানে মোক এতিয়া ওলোটাই পঢ়াব নেকি। মই তাইক পঢ়াব পাৰিম নে নোৱাৰিম ক'ব নোৱাৰোঁ দেই। সেইকাৰণে মই কিন্তু দায়িত্বটো দেউতাকক দিছোঁ, কিন্তু যিমানেই যি নহওক চাবতো লাগিবই ন। প্ৰথম ল'ৰা ছোৱালী প্ৰথম শিক্ষাগুৰু মাক দেউতাকে হয়, সেইকাৰণে দেউতাক বুলিবলৈ মাকে হয় বাৰু ন। এয়া হাতত ধৰি ধৰি লিখাইছোঁ, হাতখন বিষালেই বোলে। আৰু কিমান এক্টিং দেখিবলৈ আছে ঠিক নাই। ঠিক আছে তেন্তে।